লোকচক্ষুৰ আঁৰত মালাংকনা গাঁও। সৌন্দৰ্যপ্ৰিয়াসী মানুহৰ মনে অনবৰতে সন্ধান কৰিব খোজে লোকচক্ষুৰ আঁৰত থকা সৃষ্টিকৰ্তাৰ শিল্পকাৰ্য। সেয়ে অত্যন্ত ভিতৰুৱা অথচ মনোমোহা ঠাইবোৰ তেওঁলোকৰ দৃষ্টিয়ে ঢুকি নোপোৱাকৈ নাথাকে। আৰু সেই ঠাইবোৰৰ দুৰ্বাৰ আকৰ্ষণে যেতিয়া হাত বাউলি মাতে, হাজাৰ অসুবিধা নেওচিও যাব পাৰি সেই ঠাইবোৰলৈ। তেনে এখন বিশেষ ঠাই, বিশেষ গাঁও হ'ল গামেৰীমুৰা, যাক স্থানীয় ভাষাত কোৱা হয় মালাংকনা। সৌন্দৰ্য প্ৰিয়াসী মানুহে অনবৰতে বিচাৰি ফুৰে প্ৰাকৃতিক সৌন্দৰ্য, আৰু তেনে প্ৰাকৃতিক সৌন্দৰ্যৰ পৰা তেওঁলোকৰ দৃষ্টি কেতিয়াও আঁৰত থাকিব নোৱাৰে। আমিও সেয়েহে উপস্থিত হৈছোঁহি তেনে এখন বিশেষ ঠাই, বিশেষ গাঁও। আৰু এই গাঁওখন হৈছে দক্ষিণ কামৰূপৰ বকৰ পৰা 22 কিলোমিটাৰ নিলগত থকা মালাংকনা গাঁও। আৰু এই গাঁওখনৰ উল্লেখযোগ্য কথাটো হ'ল যে ইয়াতে খুবেই ধুনীয়া প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা জলপ্ৰপাত ইয়াতে অৱস্থিত। দক্ষিণ কামৰূপৰ বকৰ পৰা প্ৰায় 22 কিলোমিটাৰ দূৰত্বত অৱস্থিত মালাংকনা। অতি ভিতৰুৱা এই গাঁওখনলৈ যাবলৈ পূৰ্বতে অতিক্ৰম কৰিব লাগিছিল ভগা চিগা ৰাস্তা, সৰু সৰু বাঁহেৰে সজা দলং। পথৰ শোচনীয় অৱস্থা দুৰৱস্থাৰ মাজেৰে গ'লেও এই গাঁওখনৰ শান্ত, শীতল, নীৰৱ, সুন্দৰ পৰিৱেশে বাৰুকৈয়ে আকৰ্ষিত কৰে। অতি কম বসতিপূৰ্ণ মালাংকনাত গাৰো, ৰাভা, বড়ো, হাজং আদি কেইবাটাও জনগোষ্ঠীয়ে বাস কৰে একেলগে মিলাপ্ৰীতিৰে। অসম মেঘালয়ৰ প্ৰায় সীমামূৰীয়া গাঁওখনৰ লোকসকলে অসমীয়া ভাষা ভালদৰে ক'ব নোৱাৰে যদিও গাঁওখন আমাৰ অসমৰে ভিতৰুৱা গাঁও। প্ৰধানত বকো বাছ ষ্টেণ্ড, বকো ৰেলৱে ষ্টেচন, বকোৰ টেক্সিৰ ওপৰতে নিৰ্ভৰশীল এই গাঁওখনৰ যাতায়াত ব্যৱস্থা। সহজ সৰল লোকৰ বসতিস্থল, আধুনিক পৰিৱৰ্তনশীল সময়ৰ লগত ভালদৰে পৰিচিত নোহোৱা মালাংকনাবাসী প্ৰধানত কৃষি নিৰ্ভৰশীল। ইয়াত প্ৰচুৰ পৰিমাণে আনাৰসৰ উৎপাদন হয়। তদুপৰি তামোল আৰু কমলা খেতিৰ ভেটিতেই তেওঁলোকে দৈনন্দিন জীৱন নিৰ্বাহ কৰে। স্বচ্ছতাই সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰে, কাৰণ মহাত্মা গান্ধীয়ে কৈছিল যে সুন্দৰ দেহতহে সুন্দৰ মনৰ অধিকাৰী হ'ব পাৰে, আৰু এই সুন্দৰ পৰিৱেশত ডাঙৰ দীঘল হোৱা শিশুসকল সুন্দৰ মনৰ অধিকাৰী হ'ব পাৰিব, কাৰণ পৰিষ্কাৰ পৰিচ্ছন্নতাই ঈশ্বৰ পৰায়ণ। আৰু তেনে উদাহৰণ আমি মালাংকনা গাঁৱতো দেখা পাওঁ।
আপোনালোকৰ ইয়াতে আহি মই দেখা পোৱা গৈছে যে সবৰে ঘৰৰ সন্মুখতে এটা এটা ডাষ্টবিন আছে মানে ইয়াতে স্বচ্ছতা পুৰা সব ফালে আছে হয়নে পৰ্যটকেও আহি ভাল পায় তাৰ বাহিৰে মই এইটো জানিব বিচাৰো যে এইটো আপোনালোকে আগৰ পৰাই কৰিছিলে বুলি জানোৱে কিন্তু ইয়াৰ লগতে আপোনালোকে অনুপ্ৰেৰণাটো কৰপা পাইছে এই স্বচ্ছতাৰ আমাৰ প্ৰধানমন্ত্ৰী মোদীজীৰ পৰা হয় নিশ্চয় ক'ব লাগিব তেওঁৰ কথা কাৰণ তেওঁৰ কাৰণে আমাৰ হয়তো এইখিনি আমি আগবাঢ়িছোঁ স্বচ্ছতাৰ ফালে বিদ্যুতৰ সা সুবিধা থকা গাঁওখনত বিভিন্ন মোবাইল নেটৱৰ্ক উপলব্ধ যদিও 100% ই ভাল বুলি ক'ব নোৱাৰি কাৰণ কোনোবাখিনিত মোবাইল নেটৱৰ্কে কাম কৰে আৰু কোনোবাখিনিত নকৰে গাঁওবাসী এনে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় এই গাঁওখনৰ এটা বিশেষ উল্লেখযোগ্য দিশ হ'ল ইয়াত থকা পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা এই গাঁওখনৰ একেবাৰে শেষৰ ঘৰটোৰ অৱস্থিতিৰ পৰা মাত্ৰ 1 কিলোমিটাৰ নিলগত অৱস্থিত হৌহুৱা জলপ্ৰপাত দৰ্শকসকল আমি উপস্থিত হৈছোহি এটা খুবেই সুন্দৰ প্ৰাকৃতিক পৰিৱেশত আৰু এই প্ৰাকৃতিক পৰিৱেশটো আমাৰ অসম মেঘালয় সীমান্ততে আছে এটা বিশেষ ঠাই এটা বিশেষ গাঁও আৰু এই গাঁওখনৰ নাম হৈছে মালাংকনা গাঁও আৰু এই মোৰ পিছফালে আপোনালোকে দেখা পাইছে এই জলপ্ৰপাতটো হৈছে নাম হৌহুৱা জলপ্ৰপাত দৰ্শকসকল ইমান সুন্দৰ প্ৰাকৃতিক পৰিৱেশত যেতিয়া আপোনাক প্ৰকৃতিয়ে নিজে হাত বাউলি মাতে হাজাৰ বাধা বিঘিনি নেওচিও আহিব পাৰি এনে সুন্দৰ পৰিৱেশলৈ এইটো কামৰূপ জিলাৰ বকথানা আণ্ডাৰত হৌহুৱাপাৰা বুলি কয় ইয়াতে আপোনাৰ পিকনিক প্লেচ এটা আছে আপোনাৰ নিজৰা আছে ধুনীয়াকৈ পানী চানী পৰি থাকে ইয়াতে বহুত মানুহ আহে চাবৰ কাৰণে এইটো পৰ্যটনৰ কাৰণে আপোনাৰ বহুত উপযুক্ত জাগা এই জলপ্ৰপাতটোক স্থানীয়ভাৱে হৌহুৱা বুলি নামকৰণ কৰাৰ অন্তৰালত আছে ইয়াৰ পানীৰ গতি আৰু শব্দ এই নামটো যেন তাহানিতে প্ৰাকৃতিকভাৱে সৃষ্টি হৈছিল পানীৰ শব্দই শিলেৰে ভৰা নৈখনৰ কাষেৰে যাবলৈ যিকোনো লোকক উৎসাহিত কৰিব পাৰে লুংলুঙীয়া পাহাৰীয়া ৰাস্তাটোৰ হাবি বন কাষৰীয়া কৰি আগবঢ়া খোজবোৰে মানুহ সন্ধান কৰিব পাৰে পানীৰ শব্দৰ উৎস আৰু হৌহুৱাৰ কাষ পালে হিমচেঁচা পানীৰ বৰষে মন শৰীৰ জোৰ পেলাব পাৰে হৌহুৱাক পৰ্যটনস্থলী হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত বিশেষভাৱে নিশ্চয় উদ্যোগ ল'ব পাৰি কাৰণ অসমৰ লেখত ল'বলগীয়া জলপ্ৰপাতৰ ভিতৰত অন্যতম হ'ল হৌহুৱা মালাংকনাবাসীয়ে চলচ্চিত্ৰ উপভোগ কৰিবলৈ ধূপধৰা বা ছয়গাঁও চিনেমা হললৈ আহিবলগীয়া হয় এই গাঁওখনৰ দাঁতিকাষৰীয়া অঞ্চলৰ বিভিন্ন লোক সাংস্কৃতিক দিশৰ লগত আৰু ক্ৰীড়া জগতৰ লগত জড়িত দৰ্শকসকল আমি উপস্থিত হৈছোহি গামেৰীমুৰা গাঁৱৰ লোকসকলৰ মাজত আৰু ইয়াতে আপোনালোকে শুনা পাইছে চাগে ইমানখিনি হুলস্থুল হৈ আছে আহকচোন জানো কিহৰ বাবে হুলস্থুল হৈ আছে মোৰ লগত উপস্থিত আছেহি এই সৰু সৰু ভণ্টিকেইজনী তেওঁলোকৰ পৰাই জানো যে এয়া যে খেল চলি আছে কিহৰ খেল চলি আছে কাবাডী তোমালোকেও খেলিছানে খেলিবা মানে ছোৱালীৰ বেলেগকে আৰু এতিয়া ল'ৰাখিনিৰ খেল হৈ আছে হয়নে অ'কে এয়া কাবাডী খেল হৈ আছে ইয়াৰ বাহিৰে আৰু কি কি খেল হয় ইয়াতে ইয়াতে ফুটবল হয় আৰু
জেভলিন থ্ৰ' বা তেনেকুৱা ধৰণৰ হয় নেকি হয় আৰু জেভলিন থ্ৰ' কাবাডী আৰু কি ক'লা ফুটবল খেলা শিকিছে আৰু তোমালোকে ইয়াৰ যিহেতু ইয়াতে খেল খেলি আছা ইয়াৰ বাহিৰত তোমালোকে কোচিং কৰি কৰবাত বা বাহিৰত খেলিব গৈছা নেকি গৈছা ক'ত গৈছা আগিয়া কি খেল খেলিব গৈছিলা ফুটবল বাৰু অ'কে তো আমি এতিয়া চিয়াৰ আপ কৰিম তাহাঁতৰ লগত তাহাঁতৰ হৈ আমি চিঞৰিম এতিয়া কোনটো গ্ৰুপৰ মাজত খেল হৈ আছে আৰু কোন এইটো টেনেই বাইদেউ এইটো চিলেক্ট কৰিব আৰু যদি টেনেখনি যদি কোনটো জিতে সেইটো ফাইনেল ৰাউণ্ড ঠিক আছে এতিয়া আমি এতিয়া ছেমি ফাইনেল ৰাউণ্ড চলি আছে এতিয়া আহাচোন আমি উপভোগ কৰোঁ প্ৰধানতঃ খ্ৰীষ্টিয়ান আৰু জনগোষ্ঠীয় ধৰ্মৰ লোকৰ বসতিস্থল মালাংকনাত গীৰ্জাঘৰ দেখিবলৈ পোৱা যায় নৈৰ পানী আৰু দমকলৰ পানী গ্ৰহণ কৰা এই গাঁৱৰ লোকসকলে আধুনিক শৌচালয় ব্যৱহাৰ কৰে চিকিৎসা গ্ৰহণ কৰিবলৈ তেওঁলোক যাবলগীয়া হয় বকু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ গামেৰীমুৰা প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে ইয়াৰ ল'ৰা ছোৱালীয়ে অৱশ্যে শিক্ষাৰ দিশত উচ্চ শিক্ষাৰ হাৰ বহু কম জনসংখ্যা গড় হিচাপত পুৰুষ আৰু মহিলাৰ সংখ্যা ইয়াত প্ৰায় সমান ভাতেই হৈছে তেওঁলোকৰ প্ৰধান খাদ্য এই সুন্দৰ বতৰত বৰষুণ দিয়া বতৰত একাপ গৰম গৰম চাহ আৰু মালাংকানা গাঁৱৰ এই টেষ্টি মালপোৱা খাওঁ আমিষভোজী লোকসকলে বাৰীত উৎপাদিত বিভিন্ন ধৰণৰ পাচলি তথা বনশাক তৃপ্তিৰে পৰিৱেশন কৰে সৌন্দৰ্যপ্ৰিয়াসী গাৰো জনগোষ্ঠীৰ লোকসকলৰ ঘৰৰ সন্মুখ শুৱনি হৈ থাকে নানা তৰহৰ ৰং বিৰঙী ফুলেৰে সুশোভিত চৌপাশে প্ৰাণময় কৰি তোলে তেওঁলোকৰ জীৱন ধাৰণ সহজ সৰল জীৱনশৈলীৰ মাজেৰে সমতল ভূমিত বসবাস কৰা শান্তিপ্ৰিয় লোকসকলে সাংস্কৃতিক দিশতো চহকী পৰম্পৰাগত গীত নৃত্যৰ মাজেৰে জীপাল হয় তেওঁলোকৰ স্বভাৱ মন প্ৰাণ গাঁওখনিৰ ভিন্ন স্থানত থকা জিৰণিচৰাত আজৰি সময় কটাবলৈ ডেকাহঁতে ভাল পায় কেৰম আদি খেলৰ মাজেৰে মনোৰঞ্জন কৰি ডুব যাব খোজে মালাংকনাৰ সৰলতাৰ মাজত ইয়াৰ বাসিন্দাসকল গাৰো জনগোষ্ঠীৰ লোকসকলে পুৰণি পৰম্পৰা মতে মানি চলে মাতৃতান্ত্ৰিক পদ্ধতি ঘৰৰ ছোৱালীৰ অধিকাৰী হৈ ৰয় নিজৰে ঘৰখনৰ বিবাহৰ পিছত স্বামী গৃহলৈ যোৱাৰ নিয়মৰ সলনি কইনাৰ ঘৰতহে স্থায়ী সদস্য হৈ পৰে দৰাজন জাগাটোৰ নাম মালাংকনা মালাং মানে আগৰ হেৰি মানুহ মালেং নাম আছিলে তাৰ নাম লৈখিনি মালাংকনা বুলি কয় আৰু কোনা মানে বহুত ডাঙৰ এৰিয়া সহজ সৰল মালাংকানাবাসী যদিও তেওঁলোক এই আধুনিক জগতখনৰ লগত পৰিচিত নহয় তেওঁলোক বিশেষকৈ কৃষি নিৰ্ভৰশীল ইয়াতে প্ৰচুৰ পৰিমাণত আনাৰসৰ উৎপাদন হয় তাৰ উপৰি বহুকেইটি ফল উৎপাদন কৰে যেনে ধৰক আম কল তামোল পাণ ইত্যাদি কৃষি নিৰ্ভৰশীল গাঁওবাসীয়ে ইয়াত উৎপাদিত আনাৰস তামোল কমলা আদি অন্যান্য ঠাইলৈ ৰপ্তানি কৰে
ইয়াৰ জৰিয়তে তেওঁলোকে যি ধৰণে উপাৰ্জন কৰি আছে তাতোকৈ অধিক উপাৰ্জনৰ বাবে যথেষ্ট সম্ভাৱনা আছে। বাহিৰৰ বজাৰখন সঠিকভাৱে দখল কৰিব পাৰিলে গাঁওবাসীৰ অৰ্থনৈতিক দিশটোৱে এক নতুন যাত্ৰা নিশ্চয় লাভ কৰিব। গাঁৱৰ পৰা 14 কিলোমিটাৰ নিলগত ৰাজাপাৰাত হোটেল আদি পোৱা যায় যদিও কোনো লোক মালাংকানলৈ ফুৰিবলৈ আহিলে ইয়াৰ পৰা দিনৰ ভিতৰতে ঘূৰি যাব লাগিব, কাৰণ ইয়াত নাই কোনো থকাৰ ব্যৱস্থা। ধূপধাৰাৰ হৌহোৱা জলপ্ৰপাতৰ লগত সংযোগ হৈ আছে মালাংকনাৰ হৌহোৱা জলপ্ৰপাত। এই জলপ্ৰপাতৰ পৰাই গাঁৱৰ কাষেৰে বৈ গৈছে মালাং নদী। মালাংকনা গাঁওখন যদিও ভিতৰুৱা ঠাই, বৰ্তমান বিভিন্নজনৰ প্ৰচেষ্টাত এই অঞ্চলটোৰ ৰাস্তা ঘাটসমূহৰ কিছু উন্নতি সাধন হৈছে। এই অঞ্চলটোত প্ৰকৃতিৰ অমূল্য দান হৈছে হৌহোৱা জলপ্ৰপাত। ইয়াৰ শান্ত আৰু শীতল পৰিৱেশত দিনটোৰ বাবে উমলিবলৈ নিশ্চয় ভাল পাব সকলোৱে। চহৰৰ ব্যস্ততা হুলস্থুলৰ মাজৰ পৰা আঁতৰি গৈ ইয়াৰ কোলাত কিছু সময় জিৰাবলৈ সঁচাকৈয়ে ভাল লাগে। লগতে যদি স্থানীয় লোকসকলে পৰ্যটকক দুপৰীয়াৰ আহাৰ যোগান ধৰা থলুৱা উৎপাদিত সামগ্ৰী বিক্ৰীৰ বজাৰ এখন গঢ়ি তুলিব পাৰে, তেন্তে ইয়ালৈ মানুহ নহাকৈ নাথাকে। এইবোৰৰ দ্বাৰা মালাংকনা গাঁওখন নিশ্চয় জনপ্ৰিয় হৈ পৰিব আৰু গাঁৱৰ মানুহখিনি আৰ্থিকভাৱে লাভৱান হ'ব। আৰু সৃষ্টি হ'ব এখন জনপ্ৰিয় পৰ্যটনস্থলী। ব্যস্ত জীৱন, কিন্তু এই ব্যস্ততা ভৰা জীৱনৰ মাজত আপুনিও যদি এই মালাংকানা গাঁওখনলৈ আহে, ইয়াৰে নীৰৱ শীতল সুন্দৰ পৰিৱেশে আপোনাৰ গা নিশ্চয় জোৰ পেলাব। আৰু তেনে ক্ষেত্ৰত এই গাঁও যদি জনপ্ৰিয় পৰ্যটনস্থলীলৈ গঢ় লৈ উঠে, তেনে ক্ষেত্ৰত এই স্থায়ী বাসিন্দাসকলেও উপকৃত হ'ব আৰু এই ক্ষেত্ৰত আমিও তেওঁলোকক সহায় কৰিব লাগিব। ভাবকচোন, যদি আমাৰ এই অসমতে থকা এই সুন্দৰ ঠাইখনৰ কথা বা এই প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা এই সুন্দৰ হৌহোৱা জলপ্ৰপাত যদি বিশ্ববিখ্যাত হয়, তেনে ক্ষেত্ৰত এইটো হৈ পৰিব এটা জনপ্ৰিয় পৰ্যটনস্থলী।